Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব এসময়ত জনপ্ৰিয় অভিনেতা ৰাঘৱন্তম কেনেকৈ সিনেমা জগতত খোজ দিছিল তেওঁ প্ৰথম ছবি নে ধাৰাবাহিকত অভিনয় কৰিছিল শুনিল আহকচোন সৰু ভিডিও ক্লিপ এটা আপোনালোকে বাৰু জনপ্ৰিয় অভিনেতা ৰাঘৱন্তমৰ অভিনয় চাই কেনেকুৱা পায় মোক এটা কমেন্ট কৰি জনাবচোন জাৰ্নিটো বুলি ক'লেতো বৰ এটা উখুৰামুখুৰা ৰাস্তাৰে আগবাঢ়ি আহিছিলোঁ প্ৰথম যেনেকৈ এখন চিৰিয়েল যিখন কৰিছিলোঁ সেই চিৰিয়েলখনতে তেতিয়া এটা মনত সোমাইছিল যে মই কোনখন চিৰিয়েল আছিল এখন বুৱাৰী বুলি এখন চিৰিয়েল সেই বুৱাৰী বুলি চিৰিয়েলখন সেইখনৰ ডাইৰেক্টৰ আছিলে দীনবন্ধু দাস হয় সেইখনৰে আচলতে যেতিয়া মানে অভিনয় কৰিবলৈ সোমালোঁ আচলতে মই অভিনয় কৰিবলৈ যোৱা নাছিলোঁ হয় নেকি যেতিয়া মোক মানে বিচাৰিছিলে মোৰ লগৰ এজনে আচলতে অভিনয় কৰিব বিচাৰিছিলে তাত তেওঁক চিনাকি কৰাই দিছিলোঁ চিনাকি কৰাই দিওঁতে ডাইৰেক্টৰে ক'লে যে হেৰি তুমি কৰা নেকি অভিনয় মই বোলো মই নকৰোঁ এক্টিং নকৰা নেকি একেবাৰে মই বোলো এক্টিং কৰোঁ মই নাটকত কৰোঁ তেতিয়া নাটকত খুব ইচ্ছা মোৰ তেতিয়া মানে কি ক'লে তেতিয়া এক্টিং কৰা তুমি মই বোলো মই নকৰোঁ এক্টিং মন নাই মোৰ চিৰিয়েল কৰিব পিছত শেষত সেইখনৰ কাৰণে যে যেতিয়া মানে হিৰো কেৰেক্টাৰটো কৰিবলৈ কোনো নাছিলে কাকো নাপাই পেলাই মোক খুব জোৰ কৰিলে আমাৰ ঘৰ আহি পেলাই তেতিয়া ক'লে যে কৰিব লাগিব কেৰেক্টাৰটো ঠিক আছে কৰিম সেই কৰিম বুলি যে গ'লোঁ সেই কৰিলোঁ সেইটোৱে আৰম্ভণি তেনেকৈ কৰি পেলাই বিভিন্ন কেইখন কৰি আগবাঢ়ি দিয়া বুলি আচলতে নহয় কিন্তু প্ৰত্যেকৰে সহায়খিনিতো পাইছোৱেই আৰু মোক ৰাইজৰ মাজলৈ ভালকৈ চিনাকি কৰি দিয়াত এন কে প্ৰডাকশ্যনৰ নাম ল'বই লাগিব ৰাজেশ মিয়াদাৰ নাম ল'বই লাগিব দেৱ বৰকটকীদাৰ নাম ল'বই লাগিব তেওঁলোকে তেখেতসকলে আচলতে মোক ভালদৰে ৰাইজসকলে চিনাকি কৰি দিলে সেইকাৰণে মই মানে চিৰকৃতজ্ঞ হৈ থাকিম আমাৰ আজি ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমাৰ বাবে